সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই আজিৰ নেক্সট ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। শ্ৰদ্ধা ৰাভা ৰাইজসকল, আপোনালোকে ৰাভা ভাষা শিকক, ৰাভা ভাষা কোৱাৰ চেষ্টা কৰক। মই আপোনালোকক সৰল অনুৰোধ কৰোঁ, আজিৰ পৰা ৰাভা ভাষা ক'বলৈ শিকক, ৰাভা গান গাবলৈ শিকক, ৰাভা সাজপাৰ পৰিধান কৰিবলৈ শিকক। তেতিয়াহে ৰাভা ৰাইজ আগবাঢ়িবলৈ সক্ষম হ'ব। আমি যদি তেনে নকৰোঁ তেনেহ'লে ৰাভা ৰাইজৰ মূল্য নাথাকিব। মই ৰাভা বুলি ক'ব লাজ লাগিব। হে ৰাভা ৰাইজ, অসমীয়া ভাষাতকৈ আমাৰ ৰাভা ভাষাত গুৰুত্ব দিয়ক। যিসকলে অসমীয়া ভাষা কৈ আছে তেখেতসকলে বেছিকৈ চেষ্টা কৰক। গতিকে হে অসমীয়া কোৱা ৰাভাসকল ৰাভা ভাষা ক'ব পৰাকৈ চেষ্টা কৰক। ৰাভা জাতিটোক আগুৱাই নিবলৈ হ'লে ভাষা, সাজপাৰ, গীত মাত, ৰাভা জাতিৰ অলংকাৰ আদি কৰি সকলো ধৰণৰ বস্তু পৰিধান কৰি অন্য জাতিৰ আগৰ পৰিচয় দিয়ক। মই এজন ৰাভা মানুহ, কিন্তু ভাষা নাজানো। কি আচৰিত লাজৰ কথা নহয়নে? ক'ব নোৱাৰোঁ কাৰণ চেষ্টাও নাই, ভাল নালাগে, ক'বলৈ লাজ লাগে। ৰাভা জাতিৰ কৃষ্টি সংস্কৃতি আছে যদিও ৰাভা মানুহে অলপ ইয়াৰ কাৰণে গুৰুত্ব নিদিয়ে। কিন্তু আমাক ৰাভা জাতিটোক জীয়াই ৰাখিবলৈ ভাষা লাগে আৰু জাতিৰ সংস্কৃতি জীয়াই ৰাখিব লাগে। আমাৰ ৰাভা মানুহে নিজৰ ভাষাক বাদ দি অসমীয়া ভাষাক ব্যৱহাৰ কৰে, কিন্তু অসমীয়া ভাষাও শুদ্ধকৈ ক'ব নোৱাৰে। ভাঙা ভাঙা অসমীয়া কৈ অসমীয়াসকলৰ লগত মিলিব খোজে, কিন্তু নোৱাৰে। আৰু নহয়, আমি অসমত বাস কৰা মানুহ, আমি অসমীয়াই হ'ব। কাৰণ অসম বাস কৰা যিমান জাতি নহওক আমি অসমীয়াই। ৰাভা, গাৰো, বড়ো, কাৰ্বি, মিচিং ইত্যাদি কৰি যিমান জাতি আছে সকলোৱে আমি অসমীয়া। ভাৰতত বাস কৰা মানুহবিলাকেও ভাৰতীয়। আমাৰ সকলোৰে নিজৰ নিজৰ ভাষা আছে। গাৰো, বড়োসকলে নিজৰ নিজৰ ঠাইত বাস এলেকাত নিজৰ নিজৰ ভাষা ব্যৱহাৰ কৰে। এনেধৰণে আমাৰ গাঁৱলীয়া মানুহে জীয়াই আছে। আমি আমাৰ ৰাভা জাতিক আঁকোৱালি ল'বলৈ লাজ কৰিব নালাগিব। ধন্যবাদ। নেম